আহিছো ৰাজনৈতিক খবৰৰ মাজলৈ। বিধানসভাত বৃদ্ধি নহয় অগপৰ আসন। মিত্ৰতাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অগপৰ সৈতে পূৰ্বৰ সমানেই আসন ভাগ বাটোৱাৰা হ'ব। বিধানসভাত অগপৰ আসন বৃদ্ধি নহয়। মিত্ৰতাক লৈ এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অগপৰ সৈতে পূৰ্বৰ সমানেই আসন ভাগ বাটোৱাৰা হ'ব। চিটৰ নাম সলনি হ'লেও নম্বৰ নহয় সলনি। 15 ফেব্ৰুৱাৰীৰ পাছতেই মিত্ৰতাক লৈ হ'ব সিদ্ধান্ত। অগপৰ কৰ্মীয়ে বিচাৰিলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাপোজ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে, চেণ্ট্ৰেল গুৱাহাটীত লাগে, তেওঁ উঠক, আমি উঠিলো, যোন জিকিলে জিকিলে আৰু তাতে কি ক'বলগীয়া আছে। কিন্তু যদি বিজেপি উঠিব নালাগে, দুটা বস্তু আছে, এটা এজিপি উঠিব লাগে, সেইটো এটা বেলেগ কথা, উঠাতটো আমি বাধা নিদিওঁ। বোলে বিজেপি উঠিব নালাগে, সেইটো আলোচনা হ'ব আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 to প্লাছ মাইনাছতে আমি চেছ কৰিম। তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই, কাৰণ আমাৰো চব জেগাত মানুহ আছে আৰু তেনেকে জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে। মোৰ যিটো অভিজ্ঞতা হ'ল, জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে, তেতিয়াহ'লে যিটো দলে ভোট নাপায় সেই চিটটো নাপাব, সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰি দিয়ে। সেইকাৰণে ধৰক ময়ো বিচাৰিছো, এজিপিও বিচাৰিছে, আমি মিলাব। আহিছো ৰাজনৈতিক খবৰৰ মাজলৈ। বিধানসভাত বৃদ্ধি নহয় অগপৰ আসন। মিত্ৰতাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অগপৰ সৈতে পূৰ্বৰ সমানেই আসন ভাগ বাটোৱাৰা হ'ব। বিধানসভাত অগপৰ আসন বৃদ্ধি নহয়। মিত্ৰতাক লৈ এবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অগপৰ সৈতে পূৰ্বৰ সমানেই আসন ভাগ বাটোৱাৰা হ'ব। চিটৰ নাম সলনি হ'লেও নম্বৰ নহয় সলনি। 15 ফেব্ৰুৱাৰীৰ পাছতেই মিত্ৰতাক লৈ হ'ব সিদ্ধান্ত। অগপৰ কৰ্মীয়ে বিচাৰিলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাপোজ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে, চেণ্ট্ৰেল গুৱাহাটীত লাগে, তেওঁ উঠক, আমি উঠিলো, যোন জিকিলে জিকিলে আৰু তাতে কি ক'বলগীয়া আছে। কিন্তু যদি বিজেপি উঠিব নালাগে, দুটা বস্তু আছে, এটা এজিপি উঠিব লাগে, সেইটো এটা বেলেগ কথা, উঠাতটো আমি বাধা নিদিওঁ। বোলে বিজেপি উঠিব নালাগে, সেইটো আলোচনা হ'ব আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 to প্লাছ মাইনাছতে আমি চেছ কৰিম। তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই, কাৰণ আমাৰো চব জেগাত মানুহ আছে আৰু তেনেকে জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে। মোৰ যিটো অভিজ্ঞতা হ'ল, জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে, তেতিয়াহ'লে যিটো দলে ভোট নাপায় সেই চিটটো নাপাব, সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰি দিয়ে। সেইকাৰণে ধৰক ময়ো বিচাৰিছো, এজিপিও বিচাৰিছে, আমি মিলাব।